তোমালোকে এনেকে এৰেঞ্জ কৰিবা মোৰ কাৰণে হেল্ল' গাইজ, আপোনালোকে দেখিবলৈ পাইছে আমাৰ ষ্টুডেণ্টছবিলাকে কি কৰি আছে। আজি ক্লাছৰুমত মোক সোমাবলৈ দিয়া নাই, ন' এণ্ট্ৰি লগাই থৈছে। ইহঁতে কিবা কি কৰিছে, এইবিলাক পূৰা মাইক চাইক লগাই এৰেঞ্জ কৰিছে। চ' বাট আই এম লিটল বি এক্সাইটেড কি কৰিছে। অ'কে, যিহেতু আজি 5 ছেপ্টেম্বৰ হয়, 5 ছেপ্টেম্বৰ হয়, তো এনে কৰি আছে। চাওঁ আমি কি হয় ন, দেখাম মই আপোনালোকক দেই, আপোনালোকক মই দেখাম। তো আপোনালোকে ৱেইট কৰক প্লিজ 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 কিপ ৱাচিং দ্য ভিডিঅ', কিপ ৱাচিং। বহুত চোন, থেংক ইউ ছ' মাছ। এইটো কেকটো কি কৰিব লাগে? তোমালোকে কাটা, আপুনি কাটা, দাখনত কৈ লাগিছিল সৰু কাটি দিওঁ নেকি? জ্বলাই ল'ব লাগিব ন? চাই দেবা চাওঁ, মই পাছলৈ যাওঁ। আহি দিয়া, অলপ আগলৈ আহি দিয়া। আনএক্সপেক্টেড বস্তু হয়। জ্বলাই দিলে কিন্তু ৰাতিপুৱা নজনাও ন, হৈ গ'ল, নিয়মটো কৰি দিলোঁ। এয়া আৰু ল'ৰা ছোৱালীবিলাকৰ কৰ্মকাণ্ড। বাই দ্য ৱে, ভেৰি ভেৰি থেংক ইউ টু অল অফ ইউ। আজি হেপী টিচাৰ্ছ ডে উপলক্ষে, আৰু মই টিচাৰ্ছ নহ'লেও আচলতে ইহঁতৰ ককাইক হিচাপে আছিলোঁ। বাই দ্য ৱে টিচাৰ বনাই দিলে আৰু। তো শেষ কৰোঁ নি, কাটো নেকি? ফাৰ্ষ্টত কোনে খাব? তোমাক ডাঙৰ দেখিছো, তুমি থেংক ইউ, ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছা। তো এইটো মই এক্সপেক্ট কৰাই। কণ কণ ল'ৰা ছোৱালীসকলে ইমান ধুনীয়াকৈ যে এটা প্লেনিং কৰিব মই ভবাই নাছিলোঁ। নোহোৱাকৈ কিছুমান কথা হৈ যায়। ওৱান বাই ওৱান মই জাষ্ট অকণমান মোৰ হাতেৰে সিহঁতক মৰম যাচিবৰ কাৰণে চেষ্টা কৰিলোঁ। গোটেই মুভমেণ্টটোৱে মোক বহুত বেছি প্ৰভাৱান্বিত কৰি পেলাইছিল। আৰু মই এটা কথা 100% গেৰেণ্টি দি ক'ব পাৰোঁ, দিছ ইজ ওৱান অফ মাই বেষ্ট গিফ্ট ইন মাই লাইফ। আৰু এইটো মই কেতিয়াও নাপাহৰোঁ। তো সকলো ছাত্ৰ ছাত্ৰীকে মই খুব বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মৰ উপলক্ষে যি আমাৰ শিক্ষক দিৱস উদযাপন কৰা হয়, মই জাষ্ট যি পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে চেষ্টা কৰোঁ। এইটোৱে যে এদিন মোক এনেকুৱা ধৰণৰ এটা ৰিজাল্ট দিব মই ভবাই নাছিলোঁ। জীৱনেনো কি বিচাৰে? অকণমান হাঁহি, আনন্দ আৰু জীয়াই থকাৰ হেঁপাহ, এইবিলাকেই নহয় জানো? আৰু সকলোবিলাক হয়তো তোমালোকৰ পৰা পাইছোঁ। জীয়াই থকাৰ যি আশা তোমালোকৰ পৰা মই ভাবোঁ বহুত বেছি পাইছোঁ। তো থেংকছ টু অল অফ ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ। মেনি থেংকছ টু ইউ এণ্ড বেষ্ট উইচেছ টু ইউ। তোমালোকে জীৱনত কিবা এটা কৰা, আগুৱাই যোৱা, ডাঙৰ মানুহ হোৱা, সপোনৰ বাটত যাতে কোনো ধৰণৰ হেঙাহ নাথাকে,
যিকোনো ক্ষেত্ৰত কিবা যদি সমস্যা পোৱা নিশ্চয় মোক জনাব পাৰা আই উইল ট্ৰাই টু ছল্ভ ইট আমাৰ আৰু এজন আছে আমাৰ গীত চেতিয়া এতিয়া মই তোমালোকক কি দিওঁ তোমালোকে দিলা বাৰু উপহাৰটো এতিয়া আপোনাক হৈ গ'ল ন মই খোৱালৈ দেখোন মই অকণমান খাই দিওঁ অ'কে থেংক ইউ চবৰ ফালৰ পৰা খাই দিছোঁ ছাৰ গালে ডালে লগাই দে নলগাই দেই এইফালে দেখুৱা বহুত ধুনীয়াকৈ সজাইছে গা ধুৱাই দে আজি ছাৰক এনেকৈ আৰু গীত চেতিয়াৰ আদেশ মৰ্মে সুবিধা পালে আৰু অকণো পলম নকৰাকৈ ধুৱাই দিলে ধুনীয়াকৈ গা শেষ শেষ কৰা হৈছে তোমালোকে চেলিব্ৰেট কৰিছা ৰেচপেক্ট দিছা এইটো বহুত বেছি ভাল হয় আৰু মই কেতিয়াও এক্সপেক্ট কৰাই নাছিলোঁ যে তোমালোকে এনেকৈ এৰেঞ্জ কৰিবা মোৰ কাৰণে বাট ইটছ ওৱান অফ মাই গ্ৰেটেষ্ট ডে ইন মাই লাইফ এইটো মোৰ জীৱনৰ কাৰণে আটাইতকৈ এটা ভাল দিন হয় তো এইটো মোৰ এটা ডাঙৰ এচিভমেণ্ট হয় তোমালোকে যে এনেকুৱা ধৰণে একগোট হৈ কিনি কৰিলে ইমান গধূলি ৰাতি হৈ গ'ল চ' আই এম ৰিয়েলি প্ৰাউড অফ ইউ চ' আজিৰ দিনটো কি হয় টিচাৰ্ছ ডে তোমালোকে ধুনীয়াকৈ লিখিছা Happy Teachers Day 2024, that 5 September 2024. Yeah, who designed this? Who drew these pictures? The flowers also. Astami Borpatak Bhai. Okay, that's good. Okay, very good. As a Teachers Day, upolekhe kar din hoy etu? Kar janmor dibokhor bagora hoy. Okay, you know about that very, very correctly. Yes or no? Okay, tomaloke already jana Sarvapalli Radhakrishnanar bikhoye. Sarvapalli Radhakrishnan kor asil? তামিলনাডু কৰ আছিল অ'কে তেখেতে কি আছিল তেখেত বেছিভাগ সময় এজ এ প্ৰফেচাৰ হিচাপে জীৱনটো লিড কৰিছিল হয়নে নহয় তো প্ৰফেচাৰ হিচাপে লিড কৰিছিল তো তেখেত কিন্তু আমাৰ অসমৰ ভাৰতবৰ্ষৰ প্ৰথমবাৰ উপৰাষ্ট্ৰপতি আছিল হয়নে প্ৰথম আৰু দ্বিতীয় উপৰাষ্ট্ৰপতি আছিল তাৰপিছতে কি আছিল তেখেতে ভাৰতবৰ্ষৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হৈছিল হয়নে দ্বিতীয়জন তো এইটো কথা আমাৰ খুব বেছি কি হয় ইম্পৰ্টেণ্ট হয় এইটো কথা জনাৰ বাই দ্য ৱে সৰ্বপল্লী ৰাধাকৃষ্ণই তাৰপিছত কি কৈছিল যে ৰাষ্ট্ৰপতি হৈছিল যদিও তেখেতে কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেঞ্চ ক'ত দিছিল টিচিঙত দিছিল হয়নে নহয় আৰু তেখেতক যেতিয়া তেখেতে এজন ৰাষ্ট্ৰপতি হিচাপে চিলেক্ট হৈছিল এট ডেট টাইম তেখেতক সোধা হৈছিল তেনে অনুৰাগী মানে সুধিছিল যিমানবিলাক অনুৰাগী আছে সিহঁতৰ আৰু সিহঁতে সুধিছিল যে আপোনাৰ দিৱসটো আপোনাৰ দিন আমি উদযাপন কৰিব বিচাৰোঁ এট ডেট টাইম তেখেতে কৈছিল যে কি হয় মোৰ দিনটো উদযাপন কৰা হয় জানো হয়নে আৰু সেইদিনাখনি এটা ডিচিশ্যন হৈছিল যে কি আজি দিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখটোত এজ এ টিচাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰে সেই দিনটোতে ডিচাইড হৈছিল আজি মিনছ কি হয় আজি 5 ছেপ্টেম্বৰ হয় 5 ছেপ্টেম্বৰ দিনটোত তেখেতৰ জন্ম তাৰিখ হয় কিন্তু তেখেতৰ দিৱস হিচাপে পালন কৰোঁ নে নকৰোঁ আমি অল টিচাৰ্ছ এজ এ টিচাৰ্ছ তোমালোকে মোক আজি ইমানখিনি কৰিলা তো মই এজন কোচিঙৰ কি হয় টিচাৰ হয় বাই দ্য ৱে মোৰ নিচিনা মোতকৈ বহুত বেছি কিমান সন্মান অধিকাৰী ব্যক্তি আছে সকলোবিলাকে হয়তো আজি অকণমান হ'লেও সন্মান পায়নে নাপায় পায়নে তো আজিৰ দিনটো টিচাৰ্ছসকলৰ কাৰণে এটা ভাল দিন হয় সেইটো কোনে কৰি থৈ গ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেখেতে কি কৈছিল যে মোৰ দিৱস পালন কৰিব নালাগে মোৰ দিনটো যেহেতু মই টিচিং কৰি ভাল পাওঁ ছাত্ৰ ছাত্ৰীৰ জীৱনবিলাকক লৈ কিনি মই সপোন দেখোঁ ছাত্ৰ ছাত্ৰীৰ জীৱন ভাল হোৱাটো মই বিচাৰোঁ এখন সঠিক সমাজত জীয়াই থাকি সঠিক দিশে আগুৱাই গৈ সঠিক সিদ্ধান্ত ল'ব পাৰে কেৱল শিক্ষাৰ জীৱন বুলি ক'লে
বা শিক্ষিত বুলি ক'লে কেৱল একাডেমিক বা আমি যিমানবিলাক পাঠ্যপুথি জ্ঞানেই যে এজন ল'ৰা বা ছোৱালীৰ সবল আৰু শক্তিশালী হৈ ভৱিষ্যত আগুৱাই যাব নোৱাৰে সেইটোৱে কেৱল সিদ্ধান্ত আৰু উদ্দেশ্য হ'ব নালাগে তাৰ লগতে কি হোৱাৰ প্ৰয়োজন এজন ছাত্ৰ ছাত্ৰী হ'লে এজন ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি জ্ঞানৰ লগতে তেখেতৰ মানুহৰ যিখিনি আমাৰ কি আছে অত্যাৱশ্যকীয় জ্ঞান জীৱনটো চলাই নিবৰ কাৰণে সমাজখনত জীয়াই থাকিবৰ কাৰণে এইবিলাক সকলোবিলাক জ্ঞান তেখেতে কি কৰিছিল আঁকোৱালি লৈ তেখেতে শিক্ষক দিৱস হিচাপে চেলিব্ৰেট কৰিবৰ কাৰণে আজিৰ দিনটো তেখেতে কি কৈছিল আৰু সেই দিন হিচাপে সেই তেখেতৰ মতে আজিৰ দিনটো এজ এ টিচাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হয় ইন অল অভাৰ ইণ্ডিয়া yes or no হয়নে ওকে ভেৰি গুড তোমালোকে মোক মই ইয়াৰ বিষয়ে বহুত বেছি ডায়লগ নিদিওঁ বাই দ্য ৱে তোমালোকৰ জীৱনত বহুত বেছি টিচাৰ পাইছানে নাই আজি মই অলৰেডি এজন টিচাৰৰ ওচৰলৈ গৈছিলোঁ যিজন মোৰ কাৰণে ইনস্পিৰেশ্যনছ হয় মোৰ কাৰণে এজন আইডল হয় তেখেতে মোৰ জীৱনটো আৰম্ভ কৰিছিল ইন ফিউচাৰত মই কি হওঁ নাজানো আৰু বাট সেই ব্যক্তিজনে কি কৰিছিল মোৰ এই প্ৰথম তোমালোকৰ নিচিনা যেনেকৈ বাচ্চা আছিলোঁ সেই তেতিয়া মোক এক খাপ ওপৰত উঠাই দিছিল হৈ গ'লনে সেই টিচাৰজনেই মহান ব্যক্তি বুলি মই কওঁ আৰু সেইজনক সদায় মই গণ্য কৰোঁ আৰু মানুহ সন্মান কৰোঁ আৰু বহুতে মোৰ মৰমৰ হয় আৰু সেইজন ব্যক্তিৰ নাম তোমালোকে সকলোৱে চিনি পোৱা ভেশ্বৰ চেতিয়াৰ ছাৰ হয়নে আৰু তেখেতৰ মহান ত্যাগ আৰু তেখেতৰ মহান কি আছিল কঠোৰ পৰিশ্ৰমে আজি আমাৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা হৈ গ'ল হয়নে আমাৰ চৰকাৰীকৰণ হ'ল তেখেতে কিন্তু ৩৫ বছৰ ১ টকা নোলোৱাকৈয়ে কি কৰিছিল ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছিল আৰু সেইটো সমান ডাঙৰ ত্যাগ আৰু এই পৃথিৱীত মই হয়তো দেখি নাপাওঁ হয়নে নহয় হয়নে যেনেকৈ নেলছন মেণ্ডেলা ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা বুলি কয় তেখেতে ৩০ বছৰ কি কৰিছিল জেলত খাটিছিল হয়নে নহয় বাই দ্য ৱে আমাৰ ৩৫ বছৰ জেলত খটাতকৈও কি আছিল সাংঘাতিক কাম কৰিছিল আমাৰ এজন মহান ব্যক্তি তেখেতৰ নাম কি আছিল ভেশ্বৰ চেতিয়া তেখেত এজন টিচাৰ আছিল অভিয়াছলি তোমালোকে গম পোৱা আছিল নহয় চৰি এতিয়াও জীয়াই আছে আই এম ভেৰি ভেৰি চৰি ফৰ ডেট আছিল বুলি কোৱাৰ কাৰণে তেখেতক মই লগ কৰি আহিছোঁ তোমালোকে যেনেকৈ মোক সন্মান দিছা মই তেখেতক সন্মান দি আছোঁ তোমালোকে হয়তো ভিডিঅ' চাবলৈ পাবা এইটো ভিডিঅ' মই ৰেকৰ্ড কৰিছোঁ হৈ গ'ল অ'কে তোমালোকৰ ফালৰ পৰা কিবা ক'বানে মই বিচাৰোঁ তোমালোক কোনোবাই আজি দিনটোত আৰু এটা ৰিকুৱেষ্ট কৰিম কোনোবাই গান গাই শুনোৱা মোক হৈ গ'লনে তো আমাৰ মাজত এজন আছে বিপ্লৱ আছে সি আমাক গান গাই শুনাব তো আমি চবেই শুনিম হয়নে নাই এই তোমালোকৰ একত্ৰিত কাৰণে এইটো হৈ গ'ল তো আহা বিপ্লৱ অ'কে এটা হাত চাপৰি বজাওঁ অ'কে that is the boy বিপ্লৱ চেতিয়া মই আজি এটা গান গাবলৈ লৈছোঁ ভুল হ'লে ক্ষমা কৰিব দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম সুখৰখন গণি গণি জননীয়ে কান্দিছে তেজালেকা গাভৰুৱে বীৰৰ সাজে সাজিছে দেশ জাতিক বচাবলে অসম সেনা আহিছে হাৰে আছো মই আৰু হত জনগণ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম
প্ৰাণ দিলা ত্যাগ দিলা বিচাৰিলা অধিকাৰ ৰক্ত ঢালি শ্বহীদ হ'লা নহহিলা অবিচাৰ অগণিত স্থান কৰি জয় ধ্বজা উৰুৱাই অসম আৰু অসমীয়াক ৰাখিলা তুমি জীয়াই হাৰে আছো মই আৰু হত জনগণ দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম 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 ধন্যবাদ সকলো হৈ যোৱাৰ পিছত সকলোৱে অকণমান এনেকৈ আনন্দ কৰিল আমাক গীতচেতিয়াই নাচি দিলে তবুকো বহুত বেছি ফ'ৰ্চ কৰিব ধৰা হ'ল উপায় নাপালোঁ নাচি দিলোঁ নাচিব নাজানো নাচিও পোৱা নাই প্ৰথমবাৰৰ বাবে বুলি ক'লেও ভুল নহ'ব চাগে আৰু ভাল লাগিল দিয়া খুব বেছি ভাল লাগিল সদায় মনত ৰাখিম মজা At last, I would like to thank all my students to make my day special. Thank you to all of you. Bye-bye.